দক্ষিণ হালমাৰা মানকাছাৰ সমষ্টিৰ কালাই আলগা এই আপোনাৰ নদী ভাঙা অঞ্চলত এই অঞ্চলটো ইণ্টাৰনেশ্যনেল বৰ্ডাৰ BSFও ইয়াতে আপোনাৰ তেওঁলোকৰ বিয়পিও আছে ব্যাপক খহনীয়া হৈ আছে মই চৰকাৰক অনুৰোধ কৰিম যে এই মানুহখিনিক স্পেচিয়েল এটা তেওঁলোকৰ প্ৰতি নজৰ দিব লাগে কাৰণ এই মানুহখিনিৰ মনটো যদি ভাল থাকে তেতিয়াহ'লে বহু ক্ষেত্ৰত এওঁলোকেই পহৰী নিচিনা থাকিব ইণ্টাৰনেশ্যনেল বৰ্ডাৰ এইখিনি ঠাইত গতিকে এই প্ৰটেকশ্যনটো খুব ইম্পৰ্টেণ্ট ইয়াৰ ইম্পৰ্টেণ্ট মানকাছাৰৰ দীঘলীয়া আমাৰ এই যিটো এতিয়া বান খহনীয়া আৰম্ভ হৈছে তাৰ প্ৰথমে পাৰ্কোপাইন দি তাৰপিছত জিঅ'বেগ দি যদি এই প্ৰটেকশ্যনটো কৰে আৰু সেই প্ৰটেকশ্যনৰ ফলত যদি এই মানুহখিনি ভয়টো নাইকিয়া হয় তেতিয়া ইণ্টাৰনেশ্যনেল বৰ্ডাৰ থকা মানুহখিনিক এই মানুহখিনিয়েই প্ৰহৰীৰ নিচিনা থিয় হৈ থাকে গতিকে মই এইখিনি জেগাত মই অনুৰোধ কৰিম যে বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট নেশ্যনেল আমাৰ ইণ্টাৰ ষ্টেট ইণ্টাৰনেশ্যনেল দুটাই আছে গতিকে সেইখিনি এইকাৰণেই কৰিছিল যে ইণ্টাৰ ষ্টেট বৰ্ডাৰৰ সময়ত আমাৰ ইণ্টাৰ ষ্টেট বৰ্ডাৰ আমাৰ মেঘালয়ৰ লগতে লগ খাই আছে আমি মেঘালয় হৈহে অসম আহিব লাগে আৰু ইফালে ইণ্টাৰনেশ্যনেল বৰ্ডাৰো আছে গতিকে এই মানুহখিনিৰ ওপৰত এটা স্পেচিয়েল নজৰ দিব লাগে যে তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়াটো ভাল হয় তেওঁলোকে যাতে নিজেই অলপ আৰ্থিকভাৱেও টনকিয়াল হয় তাৰ ফলশ্ৰুতিত তেতিয়াহ'লে নিজেই এইখিনি ঠাইত পঢ়াৰ দিৰা হৈ পৰিব পহৰীৰ নিচিনা হৈ পৰিব আৰু গতিকে এই অঞ্চলটোত এটা এক্সট্ৰা চকু দি মই ভাবোঁ যে এই প্ৰটেকশ্যনটো অতি সোনকালে কৰিলে চৰকাৰে ভাল হয় এতিয়া মই কাকো সমালোচনা কৰিবলৈ যোৱা নাই মই কৈছোঁ যে এটা বাস্তৱসন্মত আজিকালি বহুত টেকনিকেলি এনেকুৱা বহুত গৰাখহনীয়া ৰখোৱা ঠাইৰ জিঅ'বেগটো আমাৰ খুব বেছি দিনৰ পুৰণি আমাৰ নতুন পদ্ধতি গতিকে প্ৰথমে আমাৰ ইয়াত এতিয়া পাৰ্কোপাইন কৰি ডাইভাৰ্ট কৰি যদি জিঅ'বেগ দ্বাৰা প্ৰটেকশ্যনটো কৰে আৰু যদি মই নাজানো টেকনিকেলি যিবিলাক চাউণ্ড সেই লোকসকলক লৈ আনি স্পাৰো যদি কৰিব পৰা যায় গতিকে স্পাৰ আপোনাৰ পাৰ্কোপাইন কৰি ডাইভাৰ্ট কৰি পানীটো কোৰ্চটো চেঞ্জ কৰি যদি আপোনাৰ এইখিনিত বনাই আছে বোলে তেওঁলোকে BSFও বনাইছে আৰু চৰকাৰেও লৈছে মই যদি অতি সোনকালে কৰে এই মানুহখিনিক যিমান আপোনাৰ অভয় প্ৰদান কৰিব এই মানুহখিনিয়ে যিমান আপোনাৰ নিজকে নিৰাপদ বুলি তেওঁলোকে ভাবিব তেতিয়া তেওঁলোকে এই অঞ্চলৰ বাকী বহু কামত তেওঁলোকে নিজেই প্ৰহৰী হিচাপে থাকিব গতিকে মই আপোনালোকৰ যোগেদি চৰকাৰক দেখা গৈছে যে সীমান্ত পথ সেইকাৰণে মই কৈছোঁ যে সেইখিনি মই গোটেই কথাখিনি আজিয়ে নকৈ প্ৰহৰী হৈ থাকিব এই লোকসকলে বেলেগ মানুহ বেলেগ কথা বতৰাবিলাক অবৈধ কামবিলাক সেইবিলাক ৰখাব সেইকাৰণে মই কৈছোঁ ইয়াৰ বৈধ যিবিলাক কাম সেইবিলাক হৈ থাকক অবৈধবিলাকহে অকণমান চকু কাণ দিব লাগে বৈধবিলাকতো হ'বই লাগিব কাৰণ আমাৰ লগত বিভিন্ন ক্ষেত্ৰত ৰাজ্য দেশৰ লগত যি সম্বন্ধ সেই সম্বন্ধ আমি যোগেদি যিখিনি বৈধভাৱে আমাৰ কাম কাজ চলিছে সেইখিনি হ'ব কিন্তু অবৈধ কামবিলাক অলপ চকু কাণ দিব লাগে আৰু বিশেষকৈ এই প্ৰটেকশ্যনটো যদি মানুহবিলাকেই ভয় কৰি জীৱনটোৱে যদি হাহাকাৰ হৈ থাকে তেতিয়া এই মানুহখিনি বৰ্ডাৰৰ কাষৰ মানুহখিনিৰ যোগেদিহে বৰ্ডাৰটো সুৰক্ষিত কৰা সকলোতকৈ বেছি মই ভাবোঁ যে বেছি কামৰ হ'ব বুলি মোৰ নিজৰ ধাৰণা